Hello, future officers. 16 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছৰ ক্ৰেশ কোৰ্ছৰ বাবে ৰেজিষ্টাৰ কৰিব খুজিছে তেনেহলে অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। লিমিটেড সিটস অ্যাভেইলেবল, সো গ্ৰ্যাব ইয়োৰ সিট এজ সুন এজ পসিবল। তাৰ উপৰি অতি সোনকালে কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে এপিএসসি সিসিৰ বাবে প্ৰিলিমছৰ টেষ্ট সিৰিজ লৈ আনিছে, য'ত আপোনালোকে আইদাৰ 40টা টেষ্ট সিৰিজ অ্যাভেইল কৰিব পাৰে আৰু নহলে আপোনালোকে 60টা টেষ্ট আপোনালোকে অ্যাভেইল কৰিব পাৰে। আপোনালোকে যি ইন্টাৰেস্টেড হয় 40টা টেষ্ট বা 60টা টেষ্ট যেটোতে আপোনালোকে ইন্টাৰেস্টেড অনুভৱ কৰে তাতে আপোনালোকে অ্যাভেইল কৰিবৰ বাবে কন্টেক্ট নাম্বাৰ দিয়া আছে। কন্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে। তেনেহলে আহক আজি মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি নিউ ৰেশন কাৰ্ডৰ ওপৰত আলোচনা কৰিম, তাৰপিছত আমি জলবাহকনো কি হয় আমি অলপ চাম, সমৰ্থ উদ্যোগ ভাৰত কি হয় প্ৰিলিমছৰ বাবে আমি অলপ চাম, ডিআৰআই কি হয় আমি অলপ চাম, আৰু মেহৰাৱলী আৰ্কিঅলজিকেল সাইটনো কি হয় প্ৰিলিমছৰ বাবে চাবলৈ চেষ্টা কৰিম। নিউ ৰেশন কাৰ্ড ডিস্ট্ৰিবিউশন, নেশনেল ফুড সিকিউৰিটি এক্টৰ আন্ডাৰত নিউ ৰেশন কাৰ্ডৰ বিতৰণ প্ৰথম পৰ্যায়ৰ যি বিতৰণ সেয়া আৰম্ভণি কৰা হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে সৰুসজাই স্পৰ্টছ কমপ্লেক্সত আমাৰ নতুন ৰেশন কাৰ্ডৰ লঞ্চিং কৰিলে, য'ত টেকনিক্যালি চাব গলে 49টা নতুন লেজিসলেটিভ এসেম্বলি কনস্টিটুৱেন্সি এই কনস্টিটুৱেন্সি সমূহত ডিস্ট্ৰিবিউট কৰাৰ কাৰণে ফাৰ্স্ট ফেজ টু প্ৰথম পৰ্যায়ৰ বিতৰণৰ আৰম্ভণি আমি দেখা পাওঁ। প্ৰথমবাৰৰ বাবে এনএফএছএ নেশনেল ফুড সিকিউৰিটি এক্টে প্ৰথমবাৰৰ বাবে যেতিয়া অসমত ইমপ্লিমেন্ট কৰিছিলে সেয়া আছিল 2015 চনত। ওভাৰঅল 2.51 crore বেনিফিচিয়াৰী তেওঁলোকে ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হল। টেকনিক্যালি আমি যদি টাৰ্গেট হিচাপে চাওঁ, গাঁৱত থকা বেনিফিচিয়াৰী হিচাপে চাব গলে 85% গাঁৱৰ আৰু আৰবানৰ চাব গলে 60% আৰবানৰ আমি দেখা পালো। বৰ্তমান ইমান বছৰত যি প্ৰগ্ৰেছ আমি দেখা পাওঁ সেয়া প্ৰথম কথা হৈছে আধাৰ লিংকিং। নিশ্চয় দেখা পাইছে আধাৰ লিংকিং কৰা হৈছে, বিভিন্ন ক্ষেত্ৰত বিনামূলীয়া চাউল বিতৰণ কৰা আমি দেখা পাইছো, ওৱান নেশ্যন ওৱান ৰেশন কাৰ্ড স্কিম লৈ আনা আমি দেখা পাইছো। যোৱা 3 বছৰ ধৰি ওৱান নেশ্যন ওৱান ৰেশন কাৰ্ড, আপুনি যতে যিকোনো আপুনি ৰেশনৰ দোকানতে নাযাওক কিয় আলটিমেটলি আপুনি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যদি ৰেশন কাৰ্ড আছে আপুনি ভাৰতৰ যিকোনো কোণত আপুনি যদি যায় মুঠৰ পৰা আপুনি এই স্কিমৰ বেনিফিচিয়াৰী যদি হয় তেতিয়াহলে ইয়াৰ সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। 2023-24 চনৰ যিখিনি এচিভমেন্ট সেই এচিভমেন্ট ক'ব গলে প্ৰায় আৰু বেনিফিচিয়াৰী এড কৰা হৈছে। কেইবাটাও প্ৰায় 10 লাখৰ ওপৰ আমাৰ নতুন পৰিয়াল এডিশন কৰা দেখা পাইছো। কেবিনেটে তাৰ পিছত ডিসিশন লৈছিলে প্ৰায় 20 লাখ নতুন ৰেশন কাৰ্ড লৈ আনিব আৰু প্ৰতি কনস্টিটুৱেন্সিত যাতে সকলোকে ইকুইটেবল ডিস্ট্ৰিবিউশন, সকলোকে সমানভাৱে ডিস্ট্ৰিবিউট, যাতে প্ৰতিটো কনস্টিটুৱেন্সিয়ে যাতে সমানভাৱে ইয়াৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবেও বহুখিনি কৰা হৈছে। আৰু ওভাৰঅল চাব গলে ইয়াতেও কিছুমান আমি দেখা পাইছো গোটেই 49টা কনস্টিটুৱেন্সিত প্ৰায় 35 লাখ কেজি কৈ চাউল বিতৰণ কৰা হৈছে, যিসকল লোকৰ বাবে প্ৰয়োজনীয়। ভৱিষ্যতলৈও এম্বিশন এটা ৰাখিছে য'ত সকলো মানে যিসকল বেনিফিচিয়াৰী, যিসকল ডিজাৰ্ভিং বেনিফিচিয়াৰী তেওঁলোকে যাতে অ্যাভেইল কৰিব পাৰে। এডিশনেল বেনিফিটছৰ ৰখা হৈছে, যেনে হেল্থ কেয়াৰ ট্ৰিটমেন্টৰ কাৰণে কমেও আপোনাৰ 5 লাখ টকাৰ লৈকে আপোনাৰ ফ্ৰী মেডিকেল ট্ৰিটমেন্ট আমি দেখা পাইছো। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ আন্ডাৰত ভেৰি ইম্পৰ্টেন্ট আমি গম পাওঁৱে আয়ুষ্মান কাৰ্ড দিছে, হেল্থ এক্সেছ দিয়া হৈছে নন হেল্থ কাৰ্ড হোল্ডাৰ্ছ সকলক। ৰেশন কাৰ্ড যাৰ আছে তেওঁলোকে বিনা পইচাতে তেওঁলোকে আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰি উজ্জ্বলা স্কিম য'ত এলপিজিত আমি সাবসিডি দেখা পাওঁ, সেই এলপিজিৰ সাবসিডি পৰ্যন্ত দিয়া হৈছে। উজ্জ্বলা স্কিমৰ এভেইলেবিলিটি এক্সেছ সেই সকল বেনিফিচিয়াৰী পাবলৈ সক্ষম হৈছে। অৰুণোদয় স্কিমৰ সৈতেও ইন্টিগ্ৰেট কৰা হৈছে। বিভিন্ন গাঁৱে ভূঞে মিটিঙৰ
সহায়ত আপোনাৰ সিলেকশন প্ৰসেস লৈ আনা হৈছে যদি কৰবাত তেনেকুৱাকে ফ্ৰড আনডিজাৰ্ভিং পিপল যদি দেখা পোৱা গৈছে তেতিয়া হলে তেওঁলোকক তাৰ পৰা গুছোৱা হৈছে অৰুণোদয় আৰু ৰেশন কাৰ্ড মিলোৱা হৈছে যাৰ ৰেশন কাৰ্ড আছে তেওঁলোকে আলটিমেটলি অৰুণোদয় লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকল পুৰণি বেনিফিচিয়াৰী তেওঁলোকৰ বাবে পুনৰ ৰি-ৰেজিষ্ট্ৰেচনৰ কাৰণেও তেওঁলোকক লৈ আনা ৰি-ৰেজিষ্ট্ৰেচন ৰিকুৱায়াৰ্ড বুলি তেওঁলোকৰ ক্ষেত্ৰত পুৰণা বেনিফিচিয়াৰীৰ ক্ষেত্ৰত আকৌ ৰি-ৰেজিষ্ট্ৰেচনৰ প্ৰয়োজনীয়তা ইয়াতে তেওঁলোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা নটিফিকেশ্যন দিয়া হৈছে আৰু প্ৰিৰিকুইজিট যদিহে আপুনি অৰুণোদয়ৰ বেনিফিচিয়াৰী হ'ব খোজে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ড থাকিবই লাগিব দিছ হেজ বিন কনচিডাৰ্ড এজ মেণ্ডেটৰী আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে ডিছকাছ দ্য significance of NFSA National Food Security Act in ensuring nutritional security in India highlight the specific steps taken by the Assam government to implement this act effectively. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আহো ইয়াৰ পিছৰটো নিউজলে জলবাহক কি হয় জলবাহক কাৰ্গো প্ৰমোশনৰ বাবে এটা পলিচি জলবাহক এটা পলিচি য'ত আমাৰ ইউনিয়ন মিনিষ্টাৰ পোৰ্ট শ্বিপিং আৰু ৱাটাৰৱেৰ আমাৰ ইউনিয়ন মিনিষ্টাৰ আমি সকলোৱে গম পাওঁ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে ইন্ট্ৰডিউচ কৰিলে বিশেষকৈ আমাৰ যি কাৰ্গো সেই কাৰ্গোসমূহ নেশ্যনেল ৱাটাৰৱেৰ মাধ্যমেৰে তেওঁলোকে যেতিয়া অহা যোৱা কৰে সেই কাৰ্গোসমূহৰ বাবে ইনচেন্টিভাইজ কৰাৰ অপশ্যন ইয়াতে জলবাহকৰ দ্বাৰা ৰখা হৈছে বিশেষকৈ তিনটা ৱাটাৰৱেৰ থ্ৰুৰে মুভমেণ্ট কৰা কাৰ্গোৰ বাবে এইটো এপ্লিকেবল হ'ব তিনটা ৱাটাৰৱে কি সেয়া খুব ইম্পৰ্টেণ্ট প্ৰথম কথা নেশ্যনেল ৱাটাৰৱে 1 যেটো আমাৰ গংগা নদীৰ ৱাটাৰৱে ঠিক হেদৰে আমাৰ ৱাটাৰৱে 2 আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ৱাটাৰৱে আৰু নেশ্যনেল ৱাটাৰৱে 16 ভেৰি ইম্পৰ্টেণ্ট বৰাক নদীৰ ৱাটাৰৱে এবাৰ আপোনালোকক মই দেখুৱাই লওঁ ডায়াগ্ৰামটো আপোনালোকে লোকেশন হিচাপে যদি চাই দেখা পাইছে নিশ্চয় নেশ্যনেল ৱাটাৰৱে 1 এয়া আপোনালোকৰ এয়া গংগা নদীৰ এটো আমাৰ নেশ্যনেল ৱাটাৰৱে 1 হয়নে তাৰ পিছত আমাৰ নেশ্যনেল ৱাটাৰৱে 2 আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ হদিয়াৰ পৰা ধুবুৰী লৈকে তাৰ পিছত নেশ্যনেল ৱাটাৰৱে আমাৰ 16 আসলতে বৰাক নদীত আমি 16 নম্বৰ ৱাটাৰৱে আমি ইয়াতে দেখা পাইছো ৰাইট নেশ্যনেল ৱাটাৰৱে 1 2 আৰু 16 ইয়াতে 16 বুলি আপোনালোকে যেতিয়া কিতাবা এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট যদি আনসাৰ ৰাইটিংৰ যদি ইম্পৰ্টেন্স যদি দেখা পায় অকনমান সাইডত আপোনালোকে মেপখন আকি এনেকুৱাকে ধুনিয়াকে সুন্দৰভাৱে নেশ্যনেল ৱাটাৰৱে এটা আপোনালোকে যে শো কৰি দিব পাৰে ইট উইল বি ওয়েল এণ্ড গুড নেশ্যনেল ৱাটাৰৱে 3 কোড আছে এই আছাওক নেশ্যনেল ৱাটাৰৱে 3 আমি কেৰালাৰ ফালে দেখা পাইছো ৰাইট তো ওভাৰঅল জলবাহকৰ অবজেক্টিভ যদি চাও ইনল্যান্ড ৱাটাৰৱে ট্ৰান্সপোৰ্ট প্ৰমোট কৰাটোৱে হৈছে মূল উদ্দেশ্য ডেফিনেটলি ইনল্যান্ড ৱাটাৰৱে যিমান প্ৰমোট কৰিব হিমান বেছি কি হ'ব হিমান বেছি আমাৰ কষ্ট কাট ডাউন হ'ব কষ্ট কাটিংও হ'ব ইকোলজিক্যাল বেনিফিট আমি দেখা পাও এফিশিয়েন্ট মোড হয় roadway railway বহুত সুবিধা roadway railway তুলনাত আমি যদি waterway ব্যৱহাৰ কৰো overall বহু সুবিধা দেখা পোৱা যায় যেনে এটাটো আমাৰ fuel আমাৰ যে fuelৰ ব্যৱহাৰ কমি যায় যেহেতু air movement অনুসৰি আমাৰ বহু সময়ত আমি নদীৰ গতি আৰু এয়াৰৰ যি হে বায়ুৰ যি গতি হে গতি অনুসৰি আমাৰ ওভাৰঅল waterways dependent on that cargo homo dependent থাকে তো বহু সময়ত আমাৰ ট্ৰান্সপোৰ্টেশন কষ্ট আমাৰ কমি যায় ওভাৰঅল ইকোনমিক ইম্প্যাক্ট এনভায়ৰনমেন্টাল ইম্প্যাক্টটো আমি দেখা পাওৱে বুষ্ট ইকোনমিক ভ্যালু ট্ৰেডিংৰ কাৰণে এটা ভাল অপৰচুনিটি আমাৰ যি বিকশিত ভাৰতৰ যি আমাৰ সেই সপোনো আমি এচিভ কৰিব ইয়াৰ দ্বাৰা পাৰো যেহেতু ইনসেন্টিভাইজ কৰাৰ কথা কৈছে প্ৰায় যিসকল কাৰ্গো যিবোৰ কাৰ্গো প্ৰায় ধৰক 300 কিলোমিটাৰতকৈ ওপৰ মুভমেন্ট কৰে লং হল কাৰ্গো হেকাৰণে কোৱা হৈছে যিবোৰ কাৰ্গো একদম বহু দূৰ ডিসটেন্স মানে 300 কিলোমিটাৰতকৈ বেছি ডিসটেন্স কভাৰ কৰে সেই কাৰ্গো সমূহৰ বাবে ইনসেন্টিভছৰ ফিচাৰ্স ৰখা হৈছে জলবাহকৰ মাধ্যমেৰে তাৰ উপৰি কাৰ্গো ওনাৰ্স সকলে ইনল্যান্ড ৱাটাৰৱে যাতে ব্যৱহাৰ কৰে হেতু ক্ষেত্ৰত মানুহক ইনস্পিৰেশন আলটিমেটলি ইনসেন্টিভাইজ কৰিছে মানে কি তেওঁলোকক ইনস্পায়াৰ কৰিছে এনকাৰেজ কৰিছে যে আপোনালোকে ৰাস্তাৰে নহক আপোনালোকে ৱাটাৰৱেৰে আহক আমি ইনসেন্টিভ দিম ইয়াতো আপোনালোকক আমি ইনসেন্টিভ দিম তাৰ উপৰি ফাইনান্সিয়েল ইনসেন্টিভ যেহেতু দি আছে মানুহে যত সুবিধা মানুহে সেই বস্তুটোত বেছিকৈ ইন্টাৰেষ্টেড হয় ৰাইট তেনেকুৱাকে ফিক্সড ডে সেলিং ফৰ কনসিস্টেন্ট কাৰ্গো মুভমেন্ট safe and timely delivery of good অন্যান্য বাকি আমাৰ এইবোৰ সুবিধাটো আছে
কেইবাখনো নতুন জাহাজ নতুন জাহাজ আপোনাৰ ফ্লেগ অফ মানে হেৰি কৰা হ'ল লঞ্চ কৰা হ'ল MVAAI MV হোমি ভাৱা MVAI ৰ ক্ষেত্ৰত জিপছাম কেৰি কৰে MV হোমি ভাৱা কোল কেৰি কৰে বাৰাণসীলৈ MV ত্ৰিশুলে প্ৰায় সিমেন্ট গুৱাহাটীলৈকে সিমেন্ট কেৰি কৰে ভায়া ইণ্ডো বাংলাদেশ প্ৰটকল ৰুট সো ইম্পৰ্টেণ্ট ৰাইট বেনিফিটস আমি গম পালো ইকোনমিক বেনিফিট আমি দেখিলো এনভাইৰনমেন্টাল বেনিফিট দেখিলো কাৰ্বন এমিশন বহুত কমি যায় বহু পৰিমাণ কাৰ্বন এমিশন কমি যায় লজিষ্টিক্যাল বেনিফিট আমি দেখা পাইছো আমাৰ ৰাস্তাই ঘাটে যি জাম কনজেশন হৈ গৈছে ন বৰ্তমান হে কনজেশন ৰিডিউস কৰিছে সেফ অপচন আমি দেখা পাইছো আৰু তাৰ উপৰি ওভাৰঅল চাব গলে আমাৰ যি বিকশিত ভাৰত আত্মনিৰ্ভৰ ভাৰত এণ্ড ট্ৰান্সফৰমেশন ভায়া ট্ৰান্সপোৰ্টেশন একদম সুন্দৰ এটা ফ্ৰেজ আপোনালোকে আনসাৰ ৰাইটিংত ব্যৱহাৰ কৰিব পাৰিব আমাৰ ট্ৰান্সফৰমেশন আমাৰ যি বিকশিত ভাৰতৰ সপোন এই বিকশিত ভাৰতৰ সপোন আমি আমাৰ যি ট্ৰান্সফৰ্ম ইণ্ডিয়া with the help of via transportation আমি এনেকুৱা ধৰণৰ ইনিশিয়েটিভস লৈ আনিছো আৰু হেহে sailing towards a better future hehe amar bortoman waterway inland waterway is a very important topic pray bhage ami newsot kiba nohoy kiba inland waterway related tothyo ami paye thako so upcoming mains ba upcoming porikhar babe specially mains or babe olopman inland waterway related apnalke note eta prepare kori thole subidha hoy mains practice question ta rakha hoise examine the key features and objectives of the Jal Vahak scheme. How does it align with India's broader transportation and environmental policies? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তাৰ আগতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি আপোনালোকে স্ক্যান কৰি এই প্ৰগ্ৰামটোৰ বিষয়ে আপোনালোকে আৰু তথ্য আহৰণ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো সমৰ্থ উদ্যোগ ভাৰত Minister of State for Heavy Industries and Steel Samarth Udyog Bharat 4.0 initiative Rajya Sabhat এই Samarth Udyog Bharator বিষয়ে ইনফৰমেশন তথ্য Rajya Sabhat প্ৰদান কৰিলে তো আসলতে Samarth Udyog Bharat কি হয় তাৰ বিষয়ে আমি জানো এটো আসলে Ministry of Heavy Industry and Public Enterprise এটা ইনিশিয়েটিভ গভৰ্ণমেণ্টৰে আমাৰ ভাৰত চৰকাৰৰ এটা ইনিশিয়েটিভ বিশেষকৈ কম্পিটিটিভনেস এনহান্স কৰাত আমাৰ ক্যাপিটাল গুড সেক্টৰত কম্পিটিটিভনেস যাতে বৃদ্ধি কৰিব পাৰে তাৰ বাবে সমৰ্থ উদ্যোগ ভাৰত লৈ অনা হৈছে বিশেষকৈ ম্যানুফ্যাকচাৰাৰ ভেন্ডাৰ কাস্টমাৰ তেওঁলোকৰ বাবে এই সমৰ্থ উদ্যোগ খুবেই প্ৰয়োজনীয় ইয়াতে বিশেষকৈ সমৰ্থ শব্দটোৰ এটা মিনিং আছে স্মাৰ্ট এডভান্সড ম্যানুফ্যাকচাৰিং এণ্ড ৰেপিড ট্ৰান্সফৰমেশন হাব চেণ্টাৰ্ছ তো সমৰ্থ চেণ্টাৰ্ছ কেইটামান সেটআপ কৰা হৈছে যেনে আমাৰ পুনেত চেণ্টাৰ ফৰ ইণ্ডাষ্ট্ৰি 4.0 ঠিক সেইদৰে IIT দিল্লীত IISc বেংগলুৰু আৰু তাৰছত আমাৰ স্মাৰ্ট ম্যানুফ্যাকচাৰিং ডেমো এণ্ড ডেভেলপমেন্ট সেল CMTI বেংগলুৰুত আমাৰ চেণ্টাৰ্ছ ডেভেলপ কৰা হৈছে তো কেইবাটাও এনেকুৱাকে সমৰ্থ চেণ্টাৰ্ছ সমূহ ডেভেলপ কৰা হৈছে উদ্দেশ্য যাতে ইণ্ডাষ্ট্ৰিজ সমূহক যাতে এসিস্টেন্স প্ৰভাইড কৰিব পাৰে সহায় যাতে দিব পাৰে বিশেষকৈ MSME সমূহকো যাতে MSME সমূহে যাতে ওয়ার্ক ফোর্সৰ ক্ষেত্ৰত আজি বৰ্তমান আমি ম্যানুফ্যাকচাৰিং সেক্টৰত যেহেতু ফোকাস কৰিছো আমাৰ সেক্টৰ বুলি ক'লে এটা এগ্ৰিকালচাৰ তাৰ পিছত আমাৰ ম্যানুফ্যাকচাৰিং সেক্টৰ তাৰ পিছত আমাৰ সাৰ্ভিস সেক্টৰ আমাৰ ভাৰতৰ ক্ষেত্ৰত কি হৈছিল আমি জাম্প কৰিছিলো এগ্ৰিকালচাৰৰ পৰা সাৰ্ভিস সেক্টৰলৈকে সেই কাৰণে আমি কি দেখা পাইছিলো আমাৰ GDP আমাৰ বেছি কিন্তু এতিয়াও ভাৰতত নিবনুৱা সমস্যা যথেষ্ট GDPও বেছি নিবনুৱাৰ সমস্যাও বেছি right on the other hand China আকৌ সুন্দৰভাৱে এগ্ৰিকালচাৰৰ পিছত ম্যানুফ্যাকচাৰিংৰ পিছত সাৰ্ভিস সেক্টৰ স্টেপ বাই স্টেপ যোৱা বাবে চাইনাৰ ক্ষেত্ৰত GDPও ভাল প্লাস এমপ্লয়মেন্ট অপৰচুনিটি লৈ পেলাই তেওঁলোকৰ বিশেষ প্ৰবলেম নাই সাৰ্ভিস সেক্টৰত আমি জাম্প কৰাৰ কাৰণে আমি দেখিলো যে GDP বাঢ়ি গল কিন্তু এমপ্লয়মেন্ট ইলাস্টিসিটি যথেষ্ট কম সাৰ্ভিসত সেই কাৰণে আমি বৰ্তমান চেষ্টা কৰি আছো এমপ্লয়মেন্ট ইলাস্টিসিটি বৃদ্ধি কৰিবৰ কাৰণে along with increment in GDP ৰ লগতে আমি এমপ্লয়মেন্ট ইলাস্টিসিটি যদি ইনক্ৰিজ কৰিব লাগে আমি অলপমান আকৌ ব্যাকওয়াৰ্ড আমি আহিছো বৰ্তমান ম্যানুফ্যাকচাৰিং সেক্টৰক ফোকাস কৰিবৰ বাবে আৰু সেই কাৰণে বৰ্তমান MSME সমূহে হওক বা বিভিন্ন ইণ্ডাষ্ট্ৰীত যিসমূহ ওয়াৰ্ক ফোৰ্সৰ
এসিস্টেন্সৰ কাৰণে সামাৰ সেন্টাৰছ বিলাক বৰ্তমান লৈ অনা হৈছে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে আপোনালোকৰ বাবে what is the name of the chatbot launched by the prime minister to assist devotees during Mahakumbh Mela 2025 Prayagraj bot Kumbh Sahayak Mela bot ne Sangam uttorti amak comment section on janabole napahoribo ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো DRI মানে ডাইৰেক্টৰেট অফ ৰেভিনিউ ইন্টেলিজেন্স ইয়াৰ ওপৰত এটা নিউজ এটা আহিছে তো আমি অলপমান DRI ওপৰত আলোচনা কৰো DRI আসলতে 1957 তে DRI আনিছিলে Anti Smuggling Intelligence and Investigation Agency what is DRI Anti Smuggling Intelligence Agency আৰু Investigation Agency আটাইতকৈ ইণ্ডিয়াৰ আটাইতকৈ ভাৰতৰ আটাইতকৈ Apex মানে আটাইতকৈ টপমোষ্ট এজেন্সি হিচাপে চাব লাগে যদি স্মাগলিং আৰু ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত ক'ব গ'লে DRI is the Apex agency Central Board of Indirect Taxes and Customs Ministry of Finance Government of India আন্ডাৰত DRI কাম কৰে আজি স্মাগলিং হওক ড্ৰাগ ট্ৰাফিকিং হওক ইন্টাৰনেশ্যনেল ট্ৰেডিং হওক বিশেষকৈ আমাৰ ওয়াইল্ড লাইফ বা এনেকুৱাকে এনভাইৰনমেণ্টেলি সেনসিটিভ আইটেম যেনে আমাৰ এশিঙীয়া গড়ৰ খৰ্গ এয়া ব্লেক মাৰ্কেটত ডিমান্ড থাকে এইবিলাক ইলিগেল ইন্টাৰনেশ্যনেল ট্ৰেড আৰু বিভিন্ন ধৰণৰ কমাৰ্শিয়াল ফ্ৰড সমূহ যাতে প্ৰিভেন্ট কৰিব পাৰে যাতে ডিটেক্ট কৰি আমি এই সমূহ ফ্ৰড যাতে আমি কমাব পাৰো তাৰ বাবে DRI এটা খুব গুৰুত্বপূৰ্ণ দায়িত্ব এটা গ্ৰহণ কৰে কাৰণ এইবিলাক কৰাৰ পিছত বহু সময়ত আমি দেখা পাওঁ যে তেওঁলোকে কি কৰে তেওঁলোকে আলটিমেটলি ইন্টাৰনেশ্যনেল ট্ৰেডটো কৰি আছে কাস্টমছ ডিউটিও তেওঁলোকে প্ৰিভেন্ট কৰি আছে ৰাইট প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে DRI কোন সনত কনস্টিটিউট কৰা হৈছিল এই মাত্ৰ আপোনালোকক জনালে কমেন্টত আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিবচোন কমেন্ট এটা কৰি দিওক জলদি তেনেহলে আজিৰ আমাৰ শেষৰটো নিউজ হৈছে মেহৰলি আৰ্কিঅলজিকেল সাইট মেহৰলি আৰ্কিঅলজিকেল পাৰ্ক ক'ত আছে মেহৰলি মানে বুলি ক'লে আমাৰ অটোমেটিক আমি গম পাওঁৱে দিল্লীত আছে আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া তেওঁলোকে অলপমান মেহৰলি সাইটৰ মেহৰলি আৰ্কিঅলজিকেল পাৰ্কৰ প্ৰটেকশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টত পিটিশন এখন দাখিল কৰিছে মেহৰলি আৰ্কিঅলজিকেল পাৰ্ক বুলি ক'লে আমি গম অটোমেটিক আমাৰ মাইণ্ডত আহিছে কুতুব মিনাৰ কমপ্লেক্স বা কুতুব কমপ্লেক্স বুলি আমি কওঁ আমাৰ দিল্লীৰ 7 চিটিৰ ভিতৰত the first of the 7 city of Delhi আজি আমাৰ হে প্ৰি ইসলামিকৰ পৰা কলোনিয়েল ফেজৰ লৈকে আমি যিখিনি ইম্পৰ্টেন্ট আমি হে গুপ্তা ডাইনেষ্টি এপ্ৰক্সিমেটলি আপুনি ক'ব পাৰে প্ৰায় গুপ্তা ডাইনেষ্টিৰ পৰা ব্ৰিটিছৰ দিনৰ লৈকে বহুত ইম্পৰ্টেন্ট ইনফৰমেশন আমি হেখিনি অঞ্চলত পাবলৈ সক্ষম হও প্ৰায় কেইবাটাও এপ্ৰক্সিমেটলি 440 টা মনুমেন্ট হেখিনি অঞ্চলতে পোৱা গৈছে স্পেসিফিক্যালি সিগনিফিকেন্ট আমি যদি মনুমেন্টছ সমূহ চাও বলবানৰ টম আমি দেখা পাওঁ তাৰ পিছত জামালি কমলি মছজিদ আমি দেখা পাওঁ राजों की बावली और चैपल ऑफ द मेसन्स देखा पाओ कुतुब शाहीब और दरगाह हिजरों का खानका जहाज महल स्पेशली इस्लामिक कल्चर अहार परा हेखिनि जगार इम्पोर्टेंस बढ़ी गल बाकी मेहरौली आयरन पिलर चंद्रगुप्ता सेकंड गुप्ता डायनेस्टी वन ऑफ द मोस्ट फेमस रजा তেওঁৰ मेहरौली आयरन पिलरो আমি हे কমপ্লেক্সতে পাওঁ গোহেকাৰে মই কৈছো গুপ্তা ডাইনেষ্টিৰ পৰা প্ৰায় ইম্পৰ্টেন্ট বস্তু কিছুমান আমি তাতে দেখা পাইছো ৰাইট তাৰ পিছত ইসলামিক কালচাৰৰ বিভিন্ন ইম্পৰ্টেন্ট মনুমেন্টস বা অন্যান্য টম জাতীয় বস্তু যিবোৰ আপোনালোকক ইয়াতে উল্লেখ কৰা হৈছে এআই আছিল আজিৰ হবিহি আৰু আমাৰ জুৱা খণ্ডৰ যে নিউজ এনালাইসিসৰ প্ৰিভিয়াস প্ৰেক্টিস কোৱেশ্চন হে কোৱেশ্চন সমূহ চাও তাৰে উত্তৰ সমূহ আমি চাও আহক manganese ores are primarily produced by Australia, South Africa, China, Gabon আৰু কোনখন দেশত বিশেষকৈ পোৱা যায় উত্তৰটো হৈছে Brazil. Dark Eagle is a long-range hypersonic anti-missile system developed by আমাৰ জুৱাটো খণ্ডত মই ডাৰ্ক ইগলৰ কথা উল্লেখ কৰিছিলো হেয়া কোনে ডেভেলপ কৰিছে হেয়া ইউনাইটেড ষ্টেটছৰ দ্বাৰা ডেভেলপ কৰা হৈছে এন্টি-মিসাইল হাইপাৰসনিক এন্টি-মিসাইল সিস্টেম ইয়াকে কৈ পেলাই আপোনালোকৰ ওচৰত আজিৰ নিউজ এনালাইসিসৰ সামৰণি মাৰিছো যদি আপোনালোকৰ ইন কেস অফ এনি এনকুৱাইৰি আপোনালোকৰ যদি কিবা ডাউট থাকে কিবা এনকুৱাইৰি থাকে তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰ দি যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি আপোনালোকে স্ক্যান কৰি আপোনালোকে নিজৰ কোৱেৰি সমূহ ৰেইজ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম